কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো আপুনি শুদ্ধকৈ ক'বই লাগিব কোনেনো মোৰ নামটো ইমানবাৰ ভুলকৈ ক'লে এতিয়া সমিতিৰ লগতে সেই বিহু সমিতিৰ লগতে দৰ্শকৰ ক্ষোভ আৰু এইবাৰ প্ৰসংগ উত্থাপন হৈছে গীতাঞ্জলি আৰম্ভণি হোৱাৰে পৰা ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে বিহু প্ৰথমতে দেখা পোৱা গ'ল চানমাৰী বিহু মঞ্চত কেনেকৈ এগৰাকী শিল্পীক তাত অপমান কৰাৰ অভিযোগ উত্থাপন হ'ল কমিটিৰ বিৰুদ্ধে পিছত তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য হ'ল কাৰণ সেইগৰাকী শিল্পীক মঞ্চলৈ মাতি নি অপমান কৰাৰ অভিযোগ আছিলে কমিটিৰ বিৰুদ্ধে কিন্তু এইবাৰ ঠিক তাৰ বিপৰীত এক ক্ষোভ দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত বিৰুদ্ধে পিছত তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য হ'ল কাৰণ সেইবাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা নাই নাই মই অকণমান মনত বেয়া লাগিছে মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মাজত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ চিম্পল কথা হয়নে বাৰু শিল্পীক মঞ্চলৈ মাতি নি অপমান কৰাৰ অভিযোগ আছিলে কমিটিৰ বিৰুদ্ধে কিন্তু এইবাৰ ঠিক তাৰ বিপৰীত এক ক্ষোভ দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত অসমবাসী ৰাইজৰ মাজত যেতিয়া দেখা পোৱা গ'ল যে গীতাঞ্জলি দাসে এটা অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিলে খুব সম্ভৱ কালিৰ দিনটোৰ ভিডিঅ' বুলি অনুমান কৰিব পৰা গৈছে নামটো বাৰে বাৰে ভুলকৈ আছে অসমৰ ৰাইজে হয়তো জানিব বিচাৰিব বা কি বুলি তেওঁক মাতিছিলে সেইটো হয়তো নিউজ লাইভৰ সন্মুখত আজি প্ৰথমবাৰৰ বাবে ক'ব কি বুলি কৈছিলে সেইটো ইমান প্ৰয়োজনীয় নহয় চাগে তথাপি তেওঁ মোক বাৰে বাৰে গীতালি দাস বুলি মাতি আছিলে তথাপি তেওঁ মোক বাৰে বাৰে গীতালি দাস বুলি মাতি আছিলে তথাপি তেওঁ মোক বাৰে বাৰে গীতালি দাস বুলি মাতি আছিলে আৰু সেই ভিডিঅ'টোত তেখেতৰ নামটো এগৰাকী ব্যক্তিয়ে ভুলকৈ উচ্চাৰণ কৰাৰ বাবে তেখেতক মঞ্চলৈ মাতি নি অপদস্থ কৰাৰ চেষ্টা কৰিছিলে বুলি অভিযোগ উত্থাপন হৈছে এতিয়া গীতাঞ্জলি দাসৰ বিৰুদ্ধে আমি সেই ভিডিঅ' দেখুৱাইছোঁ আপোনালোকে দেখিছে য'ত দেখা পোৱা গৈছে স্পষ্টকৈ যে বাৰে বাৰে তেখেতে সেইগৰাকী শিল্পীক সেইগৰাকী কমিটিৰ মানুহক কৈছে যে এগৰাকী শিল্পীৰ নাম যেতিয়া আপুনি মঞ্চত উঠি আহোঁতে কৈছে তেতিয়া আপুনি শুদ্ধকৈ ক'বই লাগিব আৰু যদি আপুনি শুদ্ধকৈ নকয় তেনেহ'লে মই অনুষ্ঠান আৰম্ভ নকৰোঁ তাৰপিছত দেখা পোৱা গৈছে সেই ব্যক্তিগৰাকীয়ে খুব আচলতে ক'ৰবাত অমায়িক হৈ তেখেতে ক্ষমা বিচাৰিবলৈ চেষ্টা কৰিছে